যেহেতু বিহাৰৰ ৰাজনৈতিক ৰাজনীতিয়ে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব সমগ্ৰ দেশৰ ৰাজনীতি নিৰ্ভৰশীল বিহাৰৰ ৰাজনীতিৰ ওপৰত আৰু এইবাৰ যদি আমি ভোটৰ পেটাৰ্ন চাওঁ তেতিয়াহ'লে এটা কথা আমি উল্লেখ কৰিব পাৰোঁ যে পূৰ্বতকৈ ভোটদানৰ হাৰ 8% বৃদ্ধি পাইছে আৰু সমান্তৰালভাৱে কিন্তু SIR প্ৰসংগয়ো এইবাৰ নিৰ্বাচনত জটিলতা আনিব পাৰে বা পৰিৱৰ্তনৰ ক্ষেত্ৰত যথেষ্ট আহিব পাৰে কিন্তু আমি এক্সিট পোলৰ যদি কথা চাওঁ এক্সিট পোলসমূহে কিন্তু এই মুহূৰ্ততো যিটো মেজিক নম্বৰ 122 সেই 22তকৈ বেছি আসন NDA ক্ষেত্ৰত পূৰ্বতে প্ৰায়সমূহ সংস্থাই প্ৰদান কৰিছে গতিকে বিহাৰৰ ৰাজনীতিত পুনৰবাৰ NDA শাসন গ্ৰহণ কৰিব নে বিৰোধীৰ ফালেও যাব পাৰে কিবা গতিবিধি গতিকে এই সন্দৰ্ভত কিছু বিশ্লেষাত্মক দৃষ্টিভংগীৰে আপোনাৰ কাষলৈ আহিব বিচাৰিছো নিউজ টেক্সলৈ সমীৰণ চাওক আজি বহু চৰ্চিত বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল আজি ওলাব আৰু 8 বজাৰ পৰা পুৱা 8 বজাৰ লগে লগে এই যি ভোট গণনা প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে বিহাৰৰ নিৰ্বাচনৰ ওপৰত আমিও আজি প্ৰতিদিন টাইমে আমাৰ যি ইলেকশ্যনৰ যি আপডেটছ পোনপটীয়াকৈ আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ প্ৰতিটো ক্ষণ আমি আজি বিহাৰক লৈ আমি ব্যস্ত থাকিম আমি দৰ্শকক দিম আজি বিহাৰৰ খবৰ আৰু বিশেষকৈ বিহাৰৰ খবৰ বহুকেইটা কাৰণত আজি গুৰুত্বপূৰ্ণ কাৰণ হিন্দী বেল্টৰ এখন ৰাজ্য আৰু এই যিখন ৰাজ্যৰ ইলেকশ্যন নিৰ্বাচন এই নিৰ্বাচনৰ পিছতেই 2026ৰ 5খন ৰাজ্যত ভাৰতৰ 5খন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ইয়াৰে ভিতৰত বিশেষভাৱে উল্লেখযোগ্য অসম আৰু পশ্চিমবংগ আৰু 3খন ৰাজ্য আছে গতিকে সৰ্বমুঠ 5খন ৰাজ্যত 2026 চনত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তাৰ আগত এই বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আজি ওলাব আৰু ইতিমধ্যে আপুনি কৈছে যে যিবোৰ এক্সিট পোল ওলাইছে এই এক্সিট পোলত 9টাকৈ এক্সিট পোলত কিন্তু NDA চৰকাৰৰ পুনৰ গঠন কৰিব আব কি বাৰ NDA চৰকাৰ এই যিটো শ্লোগান আছিলে এইটোৱে প্ৰতিফলিত হ'ব বুলি তেওঁলোকে পূৰ্বানুমান কৰিছে কিন্তু ইয়াৰ বিপৰীতে তিনিটা বিশেষ যি এক্সিট পোল আছিলে সেই তিনিটাই কিন্তু কাণ মাৰিহে NDA আহিব পাৰে বুলি এই ধৰণৰ আশংকা তেওঁলোকে ব্যক্ত কৰিছে অথবা প্লাছ মাইনাছ তেওঁলোকে কৈছে যে মহাগঠবন্ধনৰো ভাল হ'ব পাৰে এই ধৰণৰ আশংকা বা তেওঁলোকে পূৰ্বানুমান কৰিছে গতিকে আমি বিভিন্ন সময়ত দেখিছোঁ যে পাব্লিকৰ যিটো মুড সেই মুডটোক কিন্তু বহু সময়ত বহু এক্সিট পোলে কিন্তু ধৰিব পৰা নাই গতিকে বিহাৰ বিধানসভা নিৰ্বাচনৰ আজি যি এই ফলাফলৰ লগত এক্সিট পোলৰ যিবোৰ পূৰ্বানুমান আছে এইবোৰ মিলিবনে নিমিলে সেয়া আৰু কেইটামান ঘণ্টাৰ পিছতহে স্পষ্ট হ'ব সেয়া এটা অন্য প্ৰসংগ কিন্তু দেখা গৈছে যে এইবাৰ বিহাৰৰ যি নিৰ্বাচনী প্ৰক্ৰিয়া এই নিৰ্বাচনী প্ৰক্ৰিয়াটোত এটা বৰ ছিগনিফিকেণ্ট কথা যে ভোটিং যিটো পাৰ্চেণ্টেজ আছিলে ভোটিং বিহাৰত এইবাৰ হিষ্টৰিক বুলি কোৱা হৈছে যে বিহাৰৰ মানুহে ভোট দিবলৈ নাহে এইটো এটা অভিযোগ আছে বিহাৰৰ মানুহৰ বিৰুদ্ধে যে কমকৈ ভোট দিয়ে আৰু দেখা গৈছে যে 2020 চনত যেতিয়া বিহাৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল তেতিয়া বিহাৰত ভোটিং পাৰ্চেণ্টেজ আছিল অভাৰঅল 57.29% কিন্তু এইবাৰ যদি আমি অভাৰঅল পাৰ্চেণ্টেজ চাওঁ আমি দুটা ফেজত এইবাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল এটা ফাৰ্ষ্ট ফেজত 65.08% আৰু ছেকেণ্ড ফেজত 68.76% এই যদি দুইটা মিলাই চাওঁ তেতিয়াহ'লে আমি দেখিম যে দুইটা অভাৰঅল পাৰ্চেণ্টেজ হয় 67.13% অৰ্থাৎ 2020তকৈ এইবাৰ 2025ৰ নিৰ্বাচনত বহু সংখ্যক লোকে ভোট দিছে গতিকে এই কথাটোৱে আচলতে কাক বিপদত পেলাই কাক সুবিধা কৰি দিয়ে এই কথাটো নিশ্চিতভাৱে লক্ষণীয় হ'ব আৰু সাধাৰণতে দেখা গৈছে যে যেতিয়া ৰাইজে পৰিৱৰ্তন বিচাৰে যেতিয়া ৰাইজে এণ্টি ইনকামবেঞ্চি অৰ্থাৎ প্ৰতিষ্ঠান বিৰোধী ঢৌ যেতিয়া থাকে তেতিয়া বেছি হাৰত ভোটদান হয় বুলি কোৱা হয় আৰু তেতিয়া চৰকাৰৰ বিপদ হয় বুলি কোৱা হয় কিন্তু এই ধৰণৰ যিবোৰ সূত্ৰ আছে আজিকালি কিন্তু এক্সিট পোলৰ সূত্ৰসমূহ যেনেকৈ নিমিলা হৈছে ঠিক তেনেদৰে এই ধৰণৰ যিটো পাব্লিক মুড সেই মুডটো ধৰিব নোৱাৰা হৈছে এইটো প্ৰ' ইনকামবেঞ্চি হ'ব পাৰে আৰু বিজেপি বা NDA যিখিনি দল আছে বিশেষকৈ তেওঁলোকৰ 4টাতকৈ অধিক দল লগ লাগি তেওঁলোকে NDAত আছে তেওঁলোকৰ ভিতৰত আছে BJP JDU LJP HAM আৰু RLM এই যিকেইটা দল আছে তেওঁলোকে কৈছে যে এইটো এণ্টি ইনকামবেঞ্চিৰ ফেক্টৰ নহয় এইটো প্ৰ' ইনকামবেঞ্চি অৰ্থাৎ অধিষ্ঠান বিৰোধী ঢৌ নহয় অধিষ্ঠানৰ সপক্ষে ভোট পৰিছে সেইকাৰণে বেছি মানুহে ভোট পাইছে পৰিৱৰ্তন নহয় তেওঁলোকে উন্নয়নৰ বাবে ভোট দিছে আৰু যদিহে তেওঁলোকৰ দাবীটো হ'ল যে যদিহে পুনৰবাৰ যদি মহাগঠবন্ধন শাসনলৈ ঘূৰি আহে তেতিয়াহ'লে বিহাৰ পুনৰ জংগল ৰাজলৈ ঘূৰি যাব গতিকে সেই জংগল ৰাইজে বিচৰা নাই ইতিমধ্যে বিহাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহে যেতিয়া
নিৰ্বাচনী প্ৰচাৰ চলাইছিল তেওঁলোকে কৈছে যে জংগলৰাজ নহয় তেওঁলোকে বিকাশৰ বাবে তেওঁলোকে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু বিহাৰৰ যি জংগলৰাজ সেই ইতিমধ্যে নীতিশ কুমাৰে অৱসান ঘটাইছে আৰু সেই জংগলৰাজ তেওঁলোকে পুনৰবাৰ উভতি আহিব নিদিয়ে গতিকে খুব লক্ষণীয় হ'ব আৰু এইখিনি মই নিজৰ অভিজ্ঞতা ব্যক্ত কৰিব বিচাৰিছোঁ যে 2015 চনত যেতিয়া আমি প্ৰতিদিন টাইম আমি বিহাৰৰ বিধানসভা নিৰ্বাচনত অনুষ্ঠিত হৈছিল তেতিয়া আমি মই নিজে তাত উপস্থিত আছিলোঁ সেই সময়ৰ যিটো কেলকুলেশ্যন সেই সময়তো বিভিন্ন ধৰণৰ বিভিন্ন কথা কোৱা হৈছিলে সেইবাৰ বিশেষকৈ RJD আৰু JDUৱে একেলগে লগ লাগি শাসনলৈ আহিব এই ধৰণৰ বহুত ধৰণৰ পূৰ্বানুমান কৰা হৈছিলে কিছু মিলিছিলে কিছু মিলা নাই ক'ৰবাত সমষ্টিত BJPও জিকিছিল ক'ৰবাত JDU জিকিছিল সামগ্ৰিকভাৱে আমি সেইবোৰ কথা বিশ্লেষণ কৰিম কিন্তু আজি সামগ্ৰিকভাৱে যদি আমি চাওঁ যে বিহাৰ এই বিধানসভা যি নিৰ্বাচন এই বিহাৰ বিধানসভা নিৰ্বাচনৰ যি মহাগঠবন্ধন বা NDA কোনে সেই হাঁহি মাৰিব সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব আৰু এইখিনিতে মই উল্লেখ কৰিব বিচাৰিম যে যি এক্সিট পোলে যিয়েই নকওক কিয় নীতিশ কুমাৰক লৈ কিন্তু সকলোৰে চৰ্চা আছে কাৰণ দশমবাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে নীতিশ কুমাৰে আৰু নীতিশ কুমাৰক বিহাৰৰ ৰাজনীতিত কেতিয়াও ধৰিব নোৱাৰে এগৰাকী ৰাজনীতিক বুলি কোৱা হয় কেতিয়াবা যদি তেওঁ NDA লগত কেতিয়াবা মহাগঠবন্ধনৰ লগত তেওঁক ধৰিব নোৱাৰে গতিকে আজি ফলাফলৰ পিছত তেওঁ কোনটো ফালে তেওঁ গতি কৰে সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব আৰু এনেও বিৰোধীয়ে অভিযোগ কৰে যে নীতিশ কুমাৰক পাল্টুৰাম বুলি তেওঁলোকে আখ্যা দিছে যে নীতিশ কুমাৰে কেতিয়া ক'ত উলট পালট কৰি দিয়ে ৰাজনীতি ঠিক নাই গতিকে বিহাৰৰ ৰাজনীতিৰ ক্ষেত্ৰত নীতিশ কুমাৰৰ আজি কি ভূমিকা হ'ব আৰু নীতিশ কুমাৰ কিছু ক্ষেত্ৰত ভাগ্যৱান যে যেতিয়া তেখেতে মহাগঠবন্ধনত আছিল ইয়াৰ আগত তেওঁ দুবাৰকৈ তেওঁ মহাগঠবন্ধনত আছিল তেতিয়া কিন্তু তেওঁৰ দলে JDUৱে সিট কম পোৱাৰ পিছতো কিন্তু তেওঁ মুখ্যমন্ত্ৰী হৈছিল আৰু ইয়াৰ আগৰবাৰ যেতিয়া 2020ত যেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিলে সেই নিৰ্বাচনৰ সময়তো কিন্তু JDU দলটোৱে কম আসন পাইছিলে BJPয়ে বেছি আসন পাইছিল তাৰ পিছতো কিন্তু বিহাৰৰ মুখ্যমন্ত্ৰী আছিল নীতিশ কুমাৰ গতিকে এই ক্ষেত্ৰত খুব লক্ষণীয় হ'ব মই যেহেতু এই কথা উল্লেখ কৰিছোঁ যে JDUৱে সেইবাৰ 2020 চনত 43 অৰ্থাৎ 43খন আসন পাইছিলে ইয়াৰ বিপৰীতে BJPয়ে পাইছিল 74 তৎসত্ত্বেও কিন্তু নীতিশ কুমাৰক বিহাৰত মুখ্যমন্ত্ৰী পতা হৈছিলে আৰু ঠিক তেনেদৰে ইয়াৰ আগৰবাৰ যিবোৰ মহাগঠবন্ধনৰ লগত যেতিয়া RJDৰ লগত নীতিশ কুমাৰ আছিল তেতিয়াও কিন্তু RJDয়ে বেছি আসন পাইছিলে নীতিশ কুমাৰে কম আসন পাইছিলে তাৰ পিছতো কিন্তু নীতিশ কুমাৰ মুখ্যমন্ত্ৰী পদত বহিছিলে গতিকে নীতিশ কুমাৰ বিহাৰৰ এনেকুৱা এগৰাকী নেতা যিগৰাকী নেতাক আগতে বা তেওঁলোকে এতিয়াও কয় যে সুশাসন বাবু বুলি কোৱা হয় এইকাৰণে সুশাসন বাবু বুলি কোৱা হয় যে জংগলৰাজৰ তেওঁ অৱসান ঘটাইছে বুলি দাবী কৰে NDA কিন্তু ইয়াৰ বিপৰীতে কিন্তু মহাগঠবন্ধনে সেই কথা নামানে গতিকে নিশ্চিতভাৱে বিহাৰৰ জনতাই আজি কাৰ পক্ষত ভোটদান কৰিছিল সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব